নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো উডাল বাকৰা নৰ্থ ইষ্ট পাব্লিক স্কুলত যেহেতু আজি এই পাব্লিক স্কুলখনত এটি কুহিপাত অনুষ্ঠান আৰম্ভ হৈছে পুনে পুনে আমি এই কুহিপাত অনুষ্ঠানৰ সাধাৰণ সম্পাদক আমাৰ মাজত উপস্থিত আছে এই কুহিপাতৰ সম্পৰ্কে আজি তেখেতসকলৰ দুটা কথা আলোচনা কৰি প্ৰথমে আমি দাদাক চিনাকি কৰি দিছো এই দাদা হৈছে আজিৰ অনুষ্ঠানৰ কুহিপাতৰ সাধাৰণ সম্পাদক দাদা প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো আজি কুহিপাত অনুষ্ঠানৰ বিষয়ে আপুনি কি ক'ব আপোনালোকে নিশ্চয় জানে অসম সাহিত্য সভাৰ এটা অনুষ্ঠান আছে কুহি বুলি অনুষ্ঠান আমি উডাল বাকৰা সাহিত্য সভাৰ মই প্ৰধান সম্পাদক এখেত হৈছে মতি নাথ এখেত সহকাৰী সাধাৰণ সম্পাদক এখেতেই গোটেই কুহি অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে এতিয়া কুহি অনুষ্ঠানটোৰ মাধ্যমেদি কি ধৰণে ছাত্ৰ ছাত্ৰীসকল সাহিত্য সংস্কৃতি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ এটা প্ৰচেষ্টা আৰু সেই উদ্দেশ্যে আমি যিবিলাক আমাৰ কাষৰ যিবিলাক স্কুল আছে সেই স্কুলবিলাকত আমি 15 দিন বা 25 দিনৰ মূৰে মূৰে আমি কুহি অনুষ্ঠানটো পাতি আহিছোঁ আজি আমি নৰ্থ ইষ্ট পাব্লিক স্কুলত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ মাজত ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে মলয়া বাইদেউ ইতিমধ্যে আহি পাবহি চেতনা বাইদেউ আহি পাইছে আৰু ডক্টৰ আৰিছ আহমেদ তেখেত IAS অফিচাৰ তেখেতো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানত আমন্ত্ৰিত হৈছে কুহি অনুষ্ঠানৰ মাজেদি ইয়াৰ যিখিনি স্কুলৰ ছাত্ৰ ছাত্ৰী কি ধৰণে অসমীয়া ভাষা অসমীয়া সংস্কৃতিত তেখেতসকলে আমি এই অনুষ্ঠানৰ মাজে অকণমান অৰিহণা যোগাব পাৰোঁ সেই এটা ক্ষুদ্ৰ প্ৰচেষ্টা পাতো এয়া আছিল আজি কুহিপাত অনুষ্ঠানৰ দাদাই আপোনালোকক সম্পূৰ্ণ বিৱৰি ক'লে আমাৰ মাজত আৰু এগৰাকী মতিৰাম নাথ তেখেতৰ এই কুহিপাত দাদা আপুনি কি ক'ব এই মুহূৰ্তত আমি এটা কথাই ক'ব বিচাৰোঁ যে অসম সাহিত্য সভাই যিটো এটা পদক্ষেপ লৈছে যে আমাৰ অসমীয়া জাতিটোৰ কৃষ্টি সংস্কৃতি ভাষা যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে অসম সাহিত্য সভাৰ এটা মুখ্য ভূমিকা আছে আৰু সেই উদ্দেশ্যে আৰু এই অসম সাহিত্য সভাৰ অন্তৰ্গত আমাৰ উডাল বাকৰা সত্ৰদল শাখা সাহিত্য সভায়ো এই কুহি অনুষ্ঠানৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলটোত যিসকল উঠি অহা নৱপ্ৰজন্ম আছে অসমীয়া ছাত্ৰ ছাত্ৰী আছে আজিকালি ইংলিছ মিডিয়ামত পঢ়ুৱালে আমাৰ অসমীয়া ভাষাটো ইমান পিছ পৰি গৈছে সেইকাৰণে আমি এটা উডাল বাকৰা শাখা সাহিত্য সভাই এটা পদক্ষেপ লৈছোঁ যে এই কুহি অনুষ্ঠানটোৰ জৰিয়তে যাতে সকলো শ্ৰেণীৰ আমাৰ অসমৰ নৱপ্ৰজন্মক ল'ৰা ছোৱালীক যাতে অসমীয়া ভাষাটো বা কৃষ্টি সংস্কৃতিক যাতে আগুৱাই লৈ যাব পাৰোঁ আমি সেইটো এটা কামনা কৰি পেলাই আমি এই উদ্দেশ্য আগত ৰাখি এই কুহি অনুষ্ঠানটো কৰিছোঁ আৰু আমি ভাবোঁ এনেদৰে যদি আমি এই নৱপ্ৰজন্মক যদি আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে ভৱিষ্যতৰ সমাজখনো আমি এখন শুদ্ধ সমাজ পাম বুলি আশা কৰিব পাৰোঁ দাদা আপুনি যিহেতু আজি এইখন স্কুলতে এই অনুষ্ঠানটি কৰিছে গতিকে কিবা কাৰণ আছে নেকি যে আপোনালোকে বেলেগ স্কুল সিলেক্ট নকৰি এইখন স্কুল সিলেক্ট কৰিলে তেনেকুৱা কোনো কাৰণ নাই আমাৰ আচলতে আমি উডাল বাকৰা সাহিত্য সভাৰ আমাৰ সাহিত্য সভাই আমি ওচৰ চুবুৰীয়া প্ৰায়বিলাক স্কুলতে এই অনুষ্ঠানটো পাতি আহি আছোঁ কিন্তু আমি বিশেষকৈ ইংলিছ মিডিয়ামৰ স্কুলবিলাকক এটা কাৰণে লক্ষ্য কৰি লৈছোঁ যে ইংলিছ মিডিয়ামত ছাত্ৰ ছাত্ৰীসকলে যাতে অসমীয়াটো শিকে অসমীয়া পঢ়ে অসমীয়া ভাষাটোত যাতে তেওঁলোকৰ খুব চোকা ল'ৰা ছোৱালী শিকিলেই পাৰিব পঢ়িলেই পাৰিব সেই উদ্দেশ্যে আমি ইংলিছ মিডিয়ামৰ স্কুলবিলাকতো অসমীয়া মিডিয়ামৰ লগতে ইংলিছ মিডিয়ামৰ স্কুলবিলাকতো এই অনুষ্ঠানটো পাতিবৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ ইয়াৰ পিছত আমি মডাৰ্ণ ইংলিছ স্কুলত ইয়াৰ পিছৰ নেক্সট পদক্ষেপ হ'ব এখন সৰ্ববৃহৎ আমাৰ ওচৰৰ এখন স্কুল ইয়াৰ পিছত আমি সেইখন স্কুলত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম আৰু এটা কথা আমাৰ ৰূপালী জয়ন্তী বৰ্ষ চলি আছে 25টা বৰ্ষ হ'ল আপোনালোকৰ চেনেলৰ মাজেদি সমূহ ৰাইজে যাতে আমাক সহায় আমাৰ মাজে আন্তৰিকতা জনাই আমাৰ উপস্থিত থাকে আমি 25 তাৰিখে জ্যোতি চিত্ৰবনত ৰূপালী জয়ন্তীৰ এটা বিশেষ অনুষ্ঠান তাত আমি আয়োজন কৰিছোঁ অসম সাহিত্য সভাৰ সভাপতি ইতিমধ্যে আহিম বুলি আমাক কথা দিছে বিভিন্ন সাহিত্যিক বিভিন্ন গৱেষক বিভিন্ন শিক্ষক আমি নিমন্ত্ৰণ কৰিছোঁ যাতে অসমীয়া ভাষাৰ এটা চৰ্চা হয় অসমীয়া তাৰ লগতে যাতে সংস্কৃতিৰ এটা চৰ্চা হয় সেই লক্ষ্য ৰাখি আমি তেনে এটা অনুষ্ঠান আমি তাত পাতিবলৈ লৈছোঁ আৰু আপোনালোকেও এই ক্ষেত্ৰত আমাক নিশ্চয় প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ ধন্যবাদ থাকিলে এয়া আছিলে আজিৰ কুহিপাত অনুষ্ঠানৰ সাধাৰণ সম্পাদকৰ ভাষ্য গতিকে আমি পোনে পোনে আপোনালোকক সকলো দৃশ্য সকলো পৰিৱেশ আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আহক আমাৰ মাজত উপস্থিত আছে কুহি অনুষ্ঠানৰ সভাপতি মহোদয় গতিকে আমি আগতে কৈছোঁ আমি বৰ্তমান উপস্থিত আছোঁ উডাল বাকৰাত আজি কুহি অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ চলি আছে আমি আপোনালোকক আগতে কৈছোঁ এতিয়া আমাৰ মাজত উপস্থিত আছে কুহিপাত অনুষ্ঠানৰ সভাপতি মহোদয় তেখেতৰ পৰা আমি পোনে পোনে দুই আষাৰ কথা আমি জানিব বিচাৰিম দাদা
প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আজি কুঁহিপাত অনুষ্ঠান আপোনালোকে অনুষ্ঠান চলি আছে, এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব? ধন্যবাদ সাংবাদিক বন্ধুসকল। জয়তে আপোনালোক প্ৰথমে মই আমাৰ উডাল বাকৰা সাহিত্য সভাৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ এইবেলি উডাল বাকৰা সাহিত্য সভাৰ 25 বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। আমি গোটেই বছৰটোত ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আজি আমি নৰ্থ ইষ্ট পাব্লিক স্কুলত কুঁহি অনুষ্ঠান এটি আমি অনুষ্ঠিত কৰিছোঁ। তাৰ কাৰণে আমি কেইজনমান সমল ব্যক্তি আমন্ত্ৰণ কৰি আনিছোঁ। যেনেকৈ ডক্টৰ আৰিছ আহমেদ, এজন অসম প্ৰশাসনিক বিভাগ IAS অফিচাৰ, আৰু আমাৰ কণ্টেক্ট পিছতে আমাৰ মলয়া বাইদেউ আহি পাব। ইতিমধ্যে আমাৰ বিশিষ্ট অভিনেত্ৰী আমাৰ চেতনা বাইদেউ আহি পাইছে। তেখেতসকলে এই স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিষয়ে কিছু জ্ঞান দিব। কেনেকৈনো সাহিত্য চৰ্চা কৰিব লাগে, কেনেকৈনো কবিতা গল্প কবিতা প্ৰবন্ধ লিখিব লাগে, তাৰ ওপৰত তেখেতসকলে কিছুমান আভাস দিব, যাতে আমাৰ এই সাহিত্য সংস্কৃতিবিলাকে আমাৰ নিজৰ জাতিটোক সমৃদ্ধ কৰাত যাতে সহায় কৰে। কাৰণ নৱপ্ৰজন্মসকলকে আমি বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি আমি উডাল বাকৰা সাহিত্য সভাই আমি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আমি ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী হিচাপে আমি কুঁহি অনুষ্ঠানটো নৰ্থ ইষ্ট পাব্লিক স্কুলত আমি অনুষ্ঠিত কৰিছোঁ। এই স্কুলৰ স্বত্বাধিকাৰী অধ্যক্ষ মাননীয় শ্ৰীযুত লক্ষীকান্ত দাস ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মী হেডমিষ্ট্ৰেছ প্ৰধান শিক্ষক ডেইজি শইকীয়া ডাঙৰীয়া আমাক যিখিনি সুবিধা কৰি দিলে, তাৰ কাৰণে তেখেত দুয়োগৰাকীক আমি উডাল বাকৰা সদদল সাহিত্য সভাৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উডাল বাকৰা সাহিত্য সভাৰ আমাৰ যিবোৰ প্ৰাক্তন সভাপতি, সম্পাদক আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক বিষ্ণু ডেকাকে আৰম্ভ কৰি সকলোৱে উপস্থিত থাকি সহযোগ কৰি আমাৰ এই কুঁহি অনুষ্ঠানটো পৰিচালনা কৰাত সহায় কৰিছে। আৰু বিশেষকৈ এই স্কুলৰ কৰ্মকৰ্তাসকলে যাতে আমি এনেকুৱা ধৰণৰ কুঁহি অনুষ্ঠানৰ জৰিয়তে সমল ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে তেওঁৰ জীৱনৰ কেৰিয়াৰ কি জীৱিকা পথেৰে তেওঁলোকে ভৱিষ্যতে নিজক উন্নতি কৰাৰ লগতে দেশখনৰ আই মাতৃক সেৱা কৰিব পাৰে। বিশেষকৈ আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক একত্ৰিত হৈ আমি এখন বৃহৎ অসম আমি অসমীয়া হিচাপে জীয়াই আছোঁ। গতিকে সকলো লোকে সকলো জাতি জনগোষ্ঠীক যাতে সন্মান সহকাৰে যিটো চেল্ফ ৰেচপেক্ট, নিজে যেতিয়া সন্মান বেলেগক কৰিব আনেও তেতিয়া সন্মান কৰিব। গতিকে এনেকুৱা ধৰণৰ নীতি শিক্ষা আমি আজিৰ এই অনুষ্ঠানটোত আমাৰ আৰিফ মহম্মদ ছাৰে তেখেতসকলক আভাস দিছে, শিকাইছে। গতিকে ভৱিষ্যতে যাতে আমি নিজৰ জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত উডাল বাকৰা সাহিত্য বা এই কুঁহি ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি যাতে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এজন বিশিষ্ট সাহিত্যিক, লেখক, IPS অফিচাৰ, IAS অফিচাৰ বা যিয়ে যেনেকৈ য'ত থাকক তেনেকুৱা ধৰণৰ কৰিব পাৰে। মই এটা কথাই আজি সভাখনত কৈছোঁ, প্ৰথমতে নিজৰ মাতৃভাষাটো পঢ়াইছিলোঁ, গতিকে শিক্ষা বিষয়টোত আছিলোঁ মই। গতিকে সেইখন শিক্ষানুষ্ঠানতো আকৌ এক্টিঙৰ কোৰ্ছো আৰম্ভ কৰি থৈ অহা হৈছিলে গ্ৰেজুৱেশ্যন। গতিকে এতিয়া আচলতে তুমি জেনেৰেল কোৰ্চ পঢ়া, অন্য তোমাৰ ক্ৰিয়েটিভ বা যিখিনি স্কিল বেছ কোৰ্চ আছে, এতিয়া তাৰ মাজত একো পাৰ্থক্য নাই। আজিকালি স্কিল বেছ কোৰ্চ কৰি পেলাই আমি বহুত দূৰ আগুৱাব পাৰোঁ। এতিয়া দীপক ছাৰৰ লগত কথা পাতিলে গম পাবা যে আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী এতিয়া তেওঁলোকে টেকনিকেল, তেওঁলোকে কেমেৰা ৱৰ্ক, তেওঁলোকে এডিটিঙত, এক্টিঙত বিভিন্ন ধৰণৰ কোৰ্চ লৈ আছে। আৰু যিটোৱে সৈতে দেখিছা এতিয়া ডাঙৰ ডাঙৰ এইবোৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে ল'ৰা ছোৱালী। আৰু সেইটো এটা চ'ৰ্চ অফ আৰ্নিং, যিটো হৈছে উপাৰ্জনৰ এটা পথ। আমি ঘৰ চলাইছোঁ, তেনেকৈ আমি সমাজখন চলাইছোঁ, সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি গৈছোঁ। কিন্তু প্ৰথমতে কথা হ'ল যে যিটো কৰা সদায় কি হ'ব লাগে, ফ'কাছড হ'ব লাগে। উই শুড বি ফ'কাছড, অ'কে, হোৱাট এভাৰ ইউ ডু। যিটোৱেই কাম কৰা সদায় আন্তৰিকতাৰে কৰিবা, ভিতৰৰ পৰা কৰিবা। আৰু ভিতৰৰ পৰা কৰিলে ছাকচেছ নোহোৱাৰ কোনো কথা নাই। আচ্ছা, এতিয়া মোক কোনোবাই কোৱাচোন, এতিয়া ছাকচেছফুল, মই ছাকচেছফুল নেকি? হয়, চিয়'ৰ? চেতনা বাইদেউ ছাকচেছফুল? তোমালোক ছাকচেছফুল? কেনেকৈ? তোমালোকে ধুনীয়াকৈ পঢ়া শুনা কৰি আছা?
তোমালোকৰ মাজৰ পৰা চেতনা বাইদেউ যাব বিচাৰিছে, খুব কাম আছে। চেতনা বাইদেউৰ কাৰণে এটা হাত কৰি দিয়ক। আকৌ তোমালোকৰ কথা